মামা আসলতে ইমান বেয়াও নহয়, কিন্তু কি হ'ব তেওঁ মাথাই এতিয়া কাম নকৰা হৈছে, সেইটো কাৰণেহে মামাই তেনেকুৱাবিলাক কৰিবলৈ লৈছে। আৰু মামাৰ এতিয়া ভাল লগা মানে কথা এইকেইদিনৰ ভিতৰত কি কৈছিলে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু মই যদি এই কথাটো নকওঁ তেন্তে হ'লে মোৰ গাটো হ'লে পাপে চুব দেই। কাৰণ মই কি জানেনে, ভালটো সদায় ভালেই কওঁ, শত্ৰুৱে হওক বা মিত্ৰই হওক, আৰু বেয়াটো সদায় বেয়াই কওঁ। গতিকে কি কথানো মামাৰ মই ভাল। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু দেখিছে একদম মই কেতিয়া ভিডিঅ' বনাইছোঁ, এফালে যাবলৈ ওলাইছোঁ আৰু ওলাই লৈ লৰালৈকে ভিডিঅ'টো বনাইছোঁ, নহ'লে আকৌ আহি পেলাই মোৰ সময় নহয়। গতিকে এতিয়া মামাৰ ভাল কামটো ক'বলৈ গ'লে কি হ'ল জানেনে, আপোনালোকে সকলোৱে গম পাইছে আমাৰ চিকিৎসা ব্যৱস্থাটো কেনেকুৱা। মামাই কিন্তু ইতিমধ্যে ঢেৰ মেডিকেল বনাইছে, একদম মেডিকেলৰ অন্ত নাই, য'তে ত'তে মেডিকেল। আৰু কিন্তু কিছুমান মেডিকেলত এনেকুৱা পৰিস্থিতি হয় কাৰেণ্ট চাৰেণ্ট নাথাকে, টৰ্চ লৈ পেলাইও আকৌ অপাৰেশ্যন কৰা কিছুমান নিউজ পোৱা যায়। সেইবিলাক আছে লখিমপুৰৰ ফালেও তেনেকুৱা দেখিছোঁ আৰু বহুত মেডিকেলবিলাকত দেখিছোঁ। আৰু মামাই ইমানেই কিছুমান মানে ফুলজাৰি মাৰি আছে মেডিকেলৰ কথা লৈ পেলাই যে উন্নত চিকিৎসা কিবা চিকিৎসা আমাৰ চিকিৎসালয়বিলাকতে আছে, তেনেকুৱা কিছুমান ফুলজাৰি মাৰি থাকে। কিন্তু সেইবিলাক বাৰু চব কথা আওকাণ কৰি দিলোঁ। যদি আমাৰ চৰকাৰী চিকিৎসালয়বিলাকত যদি ভাল ট্ৰিটমেণ্টেই হয় তেন্তে হ'লে অভিজিৎ শৰ্মাই কি কাৰণে বাহিৰত গৈ পেলাই ট্ৰিটমেণ্ট কৰিবলগীয়া হৈছে সেইটো আপোনালোকে সকলোৱে জানে, নহয় জানো? বাৰু সেইটো কথা বাদ দিওঁ। এতিয়া মেইন কথাটো আহোঁ। এইকেইদিনৰ ভিতৰত মামাৰ আটাইতকৈ ভাল লগা মানে এটা ডিচিশ্যন হৈছে কি জানেনে, তেওঁ চৰকাৰী চিকিৎসালয়বিলাকৰ ওপৰত এটা মাত মাতিছে। আৰু সেই মাত মতাটো হ'ল কি, মানে বহুত দেখিছে ন, মানুহ হঠাতে মেডিকেলত ভৰ্তি কৰিবলগীয়া হয় আৰু এনেকুৱা মানে পৰিস্থিতি আহি যায় চৰকাৰী মেডিকেললৈ যাবলৈ সময় নহয়, তেতিয়া কি কৰে প্ৰাইভেট মেডিকেলতে সোমোৱায়। আৰু প্ৰাইভেট মেডিকেলত এনেকুৱা আপোনালোকেতো গম পায়েই আৰু দৰৱ পাতি বা কিমান দাম, নহয়নে? আৰু তাৰপিছত কি হয়, যদি ডেড বডি মৰি যায়, মৰাৰ পিছত ডেড বডি উলিওৱা সময়ত কিমান হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হয়। বিল দিব নোৱাৰে, বিলৰ কাৰণে কি কয় ডেড বডিবিলাক ৰাখি থৈ দিয়ে। কিন্তু মামাই এবাৰ কি কৈছে যে ডেড বডি কোনো কাৰণত ৰাখি থব নোৱাৰিব আৰু উলিয়াই দিব লাগিব। তাৰ মাজতো কিন্তু মামাই এটা কথা কৈ দিলে কি, ডেড বডি নিবলৈতো দিব লাগিবই, তাৰ বাদে তেওঁলোকৰ ধৰক গাড়ী থাকে কিবা থাকে, সেইবিলাক মানে ডকুমেণ্টছ লৈ পেলাই ডেড বডিটো উলিয়াই দি সেই পিছত আকৌ তেওঁলোকে উলিয়াই দিবলৈ কৈছে। আৰু মানে সেই ক্ষতিপূৰণখিনি দি দিব লাগিব বুলি কৈছে। সেইটো এটা ভাল কথা, নোহোৱা নহয়, কিন্তু তাৰ মাজতো অকণমান ৰেহাই কথাটো চিন্তা কৰিব লাগে। আৰু মামাই যদি গোটেইখিনি ৰেহাই কথাটো চিন্তা কৰে, মামাৰনো লাভ হ'ব ক'ৰ পৰা, নহয় জানো? আৰু মামাইতো সদায় লোকচানত নাথাকে, মামাই সদায় লাভৰ হেৰিতে থাকে, কেনেকৈ লাভ হয় সেইটোতেই থাকে। গতিকে মামাৰ এইকেইদিনৰ ভিতৰত এইটো এটা ভাল কথা মানে 50-50, এটা যদি ভাল এটা হ'ল বেয়া। গতিকে মামাৰ ভাল গুণটো মই ক'বই লাগিব ন। আৰু সকলোখিনি কাম মামাই বেয়া নকৰে, ভালেই কাম কৰে কিছুমান, কিন্তু তাৰ মাজতে মানে অতি ৰঞ্জিত, যিমান ভাল কাম কৰক তাৰ মাজত যিটো বেয়া কাম কৰি দিব নহয়, মামাৰ মানে গোটেইখিনি কি হয় ভাল কামখিনি ধুলি। প্ৰাইভেট নাৰ্ছিং হোমসকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে। দ্বিতীয়তে তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে, 102 হওক 103 হওক। যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটেলৰ পৰা লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। কোনোবাই যদি আপোনাক পইচা দিয়া নাই, আপুনি চুক্তি কৰিব, আদালতত যাব, তেওঁৰ ঘৰ ক্ৰক কৰিব, তেওঁৰ গাড়ী ক্ৰক কৰিব, বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়মটো নাই। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানৰ, যে জীৱন সকলোৰে অধিকাৰ, ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ। আপোনালোকে ভাল খবৰ এটা পাব, 2 এদিনতে আমি ইয়াৰ ওপৰত এটা কেবিনেট। প্ৰাইভেট নাৰ্ছিং হোমসকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ
টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে। দ্বিতীয়তে তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে, 102 হওক 103 হওক। যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটেলৰ পৰা লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। কোনোবাই যদি আপোনাক পইচা দিয়া নাই, আপুনি চুক্তি কৰিব, আদালতত যাব, তেওঁৰ ঘৰ ক্ৰক কৰিব, তেওঁৰ গাড়ী ক্ৰক কৰিব, বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়মটো নাই। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানৰ, যে জীৱন সকলোৰে অধিকাৰ, ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ। আপোনাৰ